নমস্কাৰ। স্বাস্থ্য বিভাগৰ গেট 4 আৰু গেট 3 22,000 পোষ্টৰ ওপৰত গেট 4 টেকনিকেল আৰু নন টেকনিকেল 22,000 পোষ্টৰ ওপৰত আজি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ইতিমধ্যে আমি স্বাস্থ্য বিভাগৰ সিলেবাস কি হয়, ইয়াৰ এক্সাম পেটাৰ্ণ এক্সাম কেনেকুৱা ধৰণৰ হয়, কিমান মাৰ্কৰ এক্সাম হয়, এই বিষয়ে আলোচনা কৰিছে। সম্পূৰ্ণ সিলেবাসখনো আমি আলোচনা কৰিছোঁ। গতিকে আপোনালোকে আগৰ ভিডিঅ' চেক কৰিলে স্বাস্থ্য বিভাগৰ সিলেবাস আৰু এক্সামৰ পেটাৰ্ণ বিষয়ে গম পাব। আমাৰ স্বাস্থ্য বিভাগৰ 1 নম্বৰৰ পৰীক্ষা হয় আপোনালোকৰ গেট 3 টেকনিকেল নন টেকনিকেল সকলোৰে বাবে 1 নম্বৰ এটা পৰীক্ষা হয়। 50 কুৱেশ্যন থাকে, 50টা কুৱেশ্যন থাকে, এটা কুৱেশ্যনত 2 নম্বৰকৈ থাকে। আৰু সিলেবাস আপোনালোকৰ জিকেৰ প্ৰশ্ন থাকিব, আমাৰ ছ'চিয়েল সায়েন্সৰ প্ৰশ্ন থাকিব, জেনেৰেল ইংলিছৰ প্ৰশ্ন থাকিব, মেথছৰ প্ৰশ্ন থাকিব। ইয়াৰ ৰিজনিঙৰ প্ৰশ্ন আমাৰ স্বাস্থ্য বিভাগৰ কুৱেশ্যন পেপাৰত নাথাকে। আৰু গেট 4 পোষ্টখিনিৰ বাবে কোৱালিফিকেশ্যন জানেই, আমাৰ গেট 4 পোষ্টৰ বাবে ক্লাছ 8 পাছৰ পৰা ক্লাছ হায়াৰ ছেকেণ্ডেৰী পাছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আমাৰ পোষ্টসমূহ আপোনালোকে চাই ল'ব। এইখন আপোনালোকে গেট 4 এডভাৰটাইজমেণ্ট দেখিবলৈ পাইছে। ইয়াত আমাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকে যদি মন কৰে তেনেহ'লে দেখিবলৈ পাইছে, আমাৰ যদি প্ৰাৰ্থীজনে হায়াৰ ছেকেণ্ডেৰীতকৈ কিবা ওপৰত, হায়াৰ ছেকেণ্ডেৰীতকৈ যদি ওপৰত ডিগ্ৰী আছে, তেওঁ তেনেহ'লে গেট 4 পোষ্টৰ বাবে এলিজিবল নহয়। গতিকে এইটো আমাৰ ADR ক্ষেত্ৰতো প্ৰযোজ্য। গতিকে যোনসকল প্ৰাৰ্থীয়ে, আমাৰ যোনসকল কেণ্ডিডেট হায়াৰ ছেকেণ্ডেৰীতকৈ ওপৰত ডিগ্ৰী আছে, তেওঁলোকে গেট 4 পোষ্টৰ বাবে এলিজিবল নহয়। যদিহে তেওঁলোক পাৰ্চুইং অৱস্থাত আছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। তেওঁলোকে যদি কমপ্লিট কৰিছে তেনেহ'লে এপ্লাই কৰিব নোৱাৰে। দৰমহা নিৰিখ আপোনালোকে দেখিছে, আমাৰ গেট 4 পোষ্টৰ যি আপোনালোকৰ পে স্কেল হয় সেইটো আপোনালোকে গমেই পায়। টেকনিকেল পোষ্টসমূহৰ বাবে কোৱালিফিকেশ্যন আৰু নন টেকনিকেল পোষ্টসমূহৰ বাবে কোৱালিফিকেশ্যন আপোনালোকৰ মেট্ৰিক পাছৰ পৰা গ্ৰেজুৱেশ্যন কৰালৈকে এপ্লাই কৰিব পাৰিব। গতিকে আপোনাৰ যোনসকলৰ টেকনিকেল কোৱালিফিকেশ্যন আছে, যেনেকৈ লেবৰেটৰীকে ধৰি আমাৰ অন্যান্য যিবিলাক পোষ্ট আছে, যাৰ টেকনিকেল কোৱালিফিকেশ্যন আছে মেডিকেল লেভেলৰ, তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু 22,000 পোষ্টত এইবাৰ নিযুক্তি দিয়া হ'ব স্বাস্থ্য বিভাগত। মই আপোনালোকক শেষলৈ দিম আমাৰ অফিচিয়েল তথ্য যিটো আছে সেইটো। আপোনালোকৰ স্বাস্থ্য বিভাগৰ 22,000 পোষ্টত নিযুক্তি দিয়া হ'ব, বা আমাৰ শিক্ষা বিভাগত বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে, লগতে স্বাস্থ্য বিভাগতো। আৰু ADR আমাৰ স্বাস্থ্য বিভাগৰ পোষ্টসমূহ কেতিয়া আহিব আৰু শিক্ষা বিভাগৰ কেতিয়া আহিব, লগতে আছাম পুলিচৰ কেতিয়া আহিব, সেই বিষয়ে যোৱাকালি আমি আলোচনা কৰিছোঁ। গতিকে আপোনালোকে আগৰ ভিডিঅ' চেক কৰিলে পাব। আমাৰ স্বাস্থ্য বিভাগৰ ভেকেঞ্চি নৱেম্বৰ মাহত আহিব। আমাৰ স্বাস্থ্য বিভাগৰ যি 22,000 পোষ্টৰ বিজ্ঞাপন সেইসমূহ নৱেম্বৰ মাহত আহিব। ইতিমধ্যে 2,000 ANM পোষ্টৰ আপোনালোকৰ NHMৰ ANM পোষ্টৰ আপোনালোকৰ ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি ইতিমধ্যে 2,000 পোষ্টৰ ভেকেঞ্চি আহিছে। আৰু আপোনালোকৰ 22,000 পোষ্টৰ ভেকেঞ্চি আহিবলৈ বাকী আছে। আৰু ADR ভেকেঞ্চিসমূহ আপোনালোকৰ ডিচেম্বৰ মাহত আহিব। আমাৰ ডিচেম্বৰ মাহত ADR ভেকেঞ্চি আহিব। ইয়াৰ বিষয়েও আমি যিহেতু আলোচনা কৰিছোঁ আৰু অফিচিয়েল তথ্য আপোনালোকৰ আগত আগবঢ়াইছোঁ। গতিকে আপোনালোকে আগৰ ভিডিঅ'টো চালে গম পাব আমাৰ ADR ভেকেঞ্চি কেতিয়া আহিব আৰু স্বাস্থ্য বিভাগৰ ভেকেঞ্চি কেতিয়া আহিব, শিক্ষা বিভাগৰ কেতিয়া আহিব, লগতে আছাম পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব, আপোনালোকৰ যি ফিজিকেল টেষ্ট কেতিয়া হ'ব, সেই বিষয়ে যিহেতু আলোচনা কৰিছোঁ আগৰ ভিডিঅ' চেক কৰিলে গম পাব। আৰু এজ আপোনালোকে গমেই পায়, এজ ৰিলেক্সেশ্যন আমাৰ 18ৰ পৰা 40 বছৰ বয়সৰ প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। আৰু যাৰ আমাৰ SC আৰু ST সকলে আপোনাৰ 5 বছৰ এজ ৰিলেক্সেশ্যন পায়, আৰু OBC সকলে 3 বছৰ, লগতে যিসকল ফিজিকেলি হেণ্ডিকেপ হয় তেওঁলোকে 10 বছৰলৈকে এজ ৰিলেক্সেশ্যন পায়। এইখন এতিয়াৰ নটিফিকেশ্যন নহয়, মই যিখন নটিফিকেশ্যন আপোনালোকৰ আগত দাঙি ধৰিছোঁ সেইখন এতিয়াৰ নটিফিকেশ্যন নহয়। এইখন আমাৰ 600 পোষ্টৰ বিজ্ঞাপন আহিছিলে, আমাৰ গেট 4ৰ 600 পোষ্টৰ বিজ্ঞাপন আহিছিলে। বৰ্তমান এইখিনি পোষ্টৰ এক্সাম অনুষ্ঠিত হোৱা নাই। এইখিনি পোষ্ট বৰ্তমান কেঞ্চেল কৰা হৈছে, আমাৰ যি 600 পোষ্টৰ বিজ্ঞাপন আহিছিলে সেইখিনি পোষ্টৰ। আৰু এই 600 পোষ্ট যিহেতু কেঞ্চেল কৰা হৈছে, এই 600 পোষ্টৰ লগত আৰু পোষ্ট যোগ হৈ আপোনালোকে প্ৰায় এইবাৰ আমাৰ গেট 4ত 2,000 মান পোষ্টৰ বিজ্ঞাপন দেখিবলৈ পাব। গেট 4ত 2,000 মান পোষ্টৰ বিজ্ঞাপন দেখিবলৈ পাব। ইতিমধ্যে ইয়াত 600 পোষ্ট আছিলে, আৰু এইখিনি পোষ্টৰ যিহেতু এক্সাম অনুষ্ঠিত নহ'লে 600 আপোনালোকে দেখিবলৈ পাইছে, ইয়াত 600 আছে।
650 পোষ্টৰ আপোনালোকৰ 657টা পোষ্টৰ বিজ্ঞাপন মুকলি হৈছিলে আৰু এইখিনি পোষ্টৰ যি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ল লগতে অনলাইন আবেদন শেষো হ'ল তাৰ পিছত আমাৰ প্ৰায় 6-7 মাহমানৰ পিছত নটিফিকেশ্যন জাৰি কৰিলে যে এইখিনি পোষ্ট কেনচেল কৰা হ'ল গতিকে আমাৰ স্বাস্থ্য বিভাগৰ যি গ্ৰেড 4ৰ 600 পোষ্টৰ বিজ্ঞাপন আছিলে সেইখিনি কেনচেল হ'ল আৰু এই 600 পোষ্টৰ লগত আমাৰ আৰু পোষ্ট যোগ হৈ প্ৰায় এবাৰ 2000 পোষ্টৰ বিজ্ঞাপন আপোনালোকে ডিসেম্বৰ মাহত দেখিবলৈ পাব বৰ্তমান স্বাস্থ্য বিভাগৰ আমাৰ গ্ৰেড 4 আৰু গ্ৰেড 3 বিজ্ঞাপন অহা নাই NSMৰ আপোনালোকৰ যি ষ্টাফ নাৰ্ছৰ ভেকেন্সি আহিছে 2000 প্লাস আমাৰ 2000 প্লাস NSMৰ ষ্টাফ নাৰ্ছৰ ভেকেন্সি ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়া হৈ চলি আছে গতিকে এইখিনি পোষ্ট আহিছে আৰু আমাৰ যি 22000 আপোনালোকৰ DME যেটো 4টা ডিপাৰ্টমেন্ট থাকে আমাৰ স্বাস্থ্য বিভাগৰ 4টা ডিপাৰ্টমেন্ট থাকে DME DSH FW আৰু আমাৰ যি ফেমিলি ওয়েলফেয়াৰ আছে আপোনালোকৰ 4টা ডিপাৰ্টমেন্টৰ একেলগে যেহেতু এটা কম্বাইন এক্সাম অনুষ্ঠিত কৰা হয় আমাৰ আগৰ সময়খিনিত আমাৰ 4টা ডিপাৰ্টমেন্টে বেলেগে এক্সাম কণ্ডাক্ট কৰিছিলে যদিও আমাৰ যেহেতু বেলেগে কৰিব যাওঁতে সময় বহুত প্ৰয়োজন হয় গতিকে সেই হিচাপত আপোনালোকৰ এডভাৰটাইজমেন্টসমূহ আমাৰ একেলগে আপোনালোকৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় আৰু এটা এক্সাম অনুষ্ঠিত হয় গ্ৰেড 4ৰ বাবে এটা গ্ৰেড 3ৰ বাবে এটা আৰু আমাৰ টেকনিক্যাল পোষ্টৰ বাবে এটা নন টেকনিক্যাল পোষ্টৰ বাবে এটা তেনেকৈ আমাৰ তিনিটা এক্সাম অনুষ্ঠিত হয় আৰু 100 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হয় 50 কুৱেশ্যন থাকে আমাৰ জিকে মেথছ ৰিজনিং আৰু আমাৰ যি জেনেৰেল সায়েন্সৰ প্ৰশ্ন আপোনালোকে দেখিবলৈ পাব ইয়াত ৰিজনিংৰ প্ৰশ্ন নাহে আমাৰ যি স্বাস্থ্য বিভাগৰ কুৱেশ্যন পেপাৰ তাত আপোনালোকৰ ৰিজনিংৰ প্ৰশ্ন নাহে আমাৰ স্বাস্থ্য বিভাগৰ যি 22000 পোষ্ট আছে ইয়াৰ বিজ্ঞাপন কেতিয়া আহিব আৰু 22000 যে পোষ্ট আছে সেইটো অফিচিয়েল নে আনঅফিচিয়েল বলক তেনেহলে আমি এবাৰ চাই লওঁ আৰু এইখিনি অফিচিয়েল তথ্য হয় নে নহয় এইখিনি আমি এবাৰ নিজে চাই লওঁ এইবাৰে আমি এডিআৰিত আমি এনাউন্স কৰিছিলো যে আমি 2 লাখ চাকৰি দিম কিন্তু যেতিয়া আমি গভৰ্ণমেন্টৰ ভিতৰত আমি ডিসকাশন কৰিছিলো 22000 চাকৰি অকল হেলথ সেক্টৰত যাব তাতে ক'ত যাব যে থিমেটিক নলেজ মোক জিএনএম লাগিব মোক এএনএম লাগিব মোক ল্যাবৰেটৰী টেকনিশিয়ান লাগিব আমি ভাবো যে 2 লাখ চাকৰি দিব আমি এডিআৰিত আহিম নহয় গভৰ্ণমেন্ট কনকো কি লাগে যে আমাকো হস্পিটাল চলাবলৈ থিমেটিক নলেজ থাকা ষ্টুডেন্ট লাগে এতিয়া যেতিয়া আমি 2 লাখ ক'ত চাকৰি দিম আমি হিসাব কৰিছিলো তেতিয়া আমি দেখিছিলো আটাইতকৈ বেছি আমাক টিচাৰ লাগিব নাম্বাৰ 1 নাম্বাৰ 2 আমাক হেলথৰ লগত ৰিলেটেড সাবজেক্ট জনা আমাক ষ্টুডেন্ট লাগিব সেই কাৰণে মই ভাবো যে আমাৰ ষ্টুডেন্টৰ অকল গ্ৰেজুৱেচনটোৱে এইম হ'ব নালাগে পোষ্ট গ্ৰেজুৱেচনটো এইম হ'ব নালাগে এটা থিমেটিক সাবজেক্টৰ ওপৰত নিজৰ দখল আনাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব লাগে